নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি যোৰহাট চহৰৰ চেঙেলীয়াটিত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে এজনে গুৰুতৰ আঘাত আৰু দুজন থিতাতে নিহত হয় নিউজৰ এক প্ৰতিবেদন যোৰহাট চহৰৰ চেঙেলীয়াটিত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে এজনে গুৰুতৰ আঘাত পোৱাৰ বিপৰীতে দুজন ব্যক্তি থিতাতে নিহত হয় উল্লেখযোগ্য যে যোৰহাট জিলাৰ পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ পশ্চিম যোৰহাটৰ চেঙেলীয়াটিত যোৱা নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় এই দুৰ্ঘটনাত থিতাতে দুজন যুৱকে মৃত্যুক সাৱটি লোৱাৰ লগতে আন এজন যুৱক গুৰুতৰভাৱে আহত হয় নিহত যুৱক দুজন বিশ্বজিৎ বনিয়া বয়স 24 বছৰ আৰু আনজন যুৱক সিদ্ধাৰ্থ হাজৰিকা বয়স 22 বছৰ আহত পিংকু বনিয়া বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন তিনিওগৰাকী যুৱক যোৰহাটৰ ঢলাজান মাজগাঁৱৰ বুলি জানিব পৰা গৈছে তিনিওগৰাকী যুৱকে দুখন মটৰচাইকেলেৰে ঘৰলৈ যোৱাৰ সময়তে এটা কেকুৰিত এই শোকাবহ ঘটনাটো সংঘটিত হয় প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও